Hello students, welcome to my class. আজি আমি আলোচনা কৰিম সমান্তৰাল প্ৰগতিৰ অনুসৰণী 5.1. আমি ইয়াৰ আগৰ ভিডিঅ'খনত আমি অনুশীলনী সমান্তৰাল প্ৰগতিৰ চেপ্টাৰ ইন্ট্ৰডাকচনৰ বিষয়ে পঢ়িছিলো। যদি তোমালোকে ভিডিঅ'খন দেখা নাই তেতিয়া ডেসক্ৰিপচনত লিংক দিয়া আছে, তোমালোকে চাই লোৱা। তো সো কোৱেশ্চন নম্বৰ 1 5.1 আৰু কোৱেশ্চন নম্বৰ 1 আৰু 1 টো চোৱা কি কৈছে যে কোৱেশ্চন 1 টো চোৱা, তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰাল প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব আমি লিখিব লাগে। যেসব সমান্তৰাল প্ৰগতি গঠন কৰিব, যদি কৰে কিয় কৰে, আৰু যদি সমান্তৰাল প্ৰগতি গঠন নকৰে তেতিয়া কিয় নকৰে আমি কাৰণটো দিব লাগিব। এতিয়া সব প্ৰথম কোৱেশ্চন 1 স্ক্ৰীনত দিয়া আছে, চাই লোৱা। প্ৰথম কিলোমিটাৰ টেক্সিৰ ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ হলে প্ৰতি কিলোমিটাৰৰ অন্তত টেক্সি ভাড়া কিমান, আমি এটো উলিয়াব লাগে। তেছো এটা বুজি লোৱা, প্ৰথম এটা ফিক্স দি আছে যে প্ৰথম তুমি এটা গাড়ী তুমি এখন গৈ আছা, ধৰ ইয়াৰ পৰা স্টাৰ্ট কৰিছা, গাড়ী এখন গৈ আছে তেতিয়া তুমি ইয়ালৈকে যাবা, ধৰা ইয়ালৈকে যাওঁতে তোমাৰ কিমান কিলোমিটাৰ 1 কিলোমিটাৰ হল। ইয়াৰ পৰা যাওঁতে ইয়ালৈকে 1 কিলোমিটাৰ, তোমাৰ ভাড়া কিমান কৈছে 15 টকা হল। তুমি 1 কিলোমিটাৰ গলা 15 টকা লৈছে। তাৰ পিছত যাকে তুমি সেকেন্ড কিলোমিটাৰ যাবা যেতিয়া ইয়াৰ ভাড়া বাঢ়ি কিমান হ'ব, তাৰ লগত সেকেন্ড যেটো কিলোমিটাৰ যাবা তুমি 1 কিলোমিটাৰ গৈ 1 কিলোমিটাৰ গৈছে 15 টকা দিব লগা হল। যেতিয়া আৰু 1 কিলোমিটাৰ যাবা তেতিয়া আৰু 1 কিলোমিটাৰ যাবলৈ তোমাৰ কিমান দিব লাগিব, তাৰ লগত এই 15 লগত কিমান যোগ কৰিব লাগিব 8 টকা আৰু তুমি এক্সট্ৰাকে দিব লাগিব হল। প্ৰথম কিলোমিটাৰ 15 টকা, আকৌ সেকেন্ড কিলোমিটাৰ 15 টকা লগত তুমি 8 টকা এটা দিব লাগিব। তাৰ পিছৰ কিলোমিটাৰ যেতিয়া আকৌ তুমি যাবা যিমান হ'ব তাৰ লগত আকৌ তুমি আকৌ 8 টকা দিব লাগিব। ঠিক তেনেদৰে আমি কৰিম। তেছো আমি কেনেকৈ কৰিম, আমি 1 টো সলিউশন কৰিম। আমি লিখি লম যে প্ৰশ্নত কি দি আছে যে প্ৰথম 1 কিলোমিটাৰ টেক্সিৰ ভাড়া ইকুয়াল টু কিমান ধৰিম, এটো a1 বুলি ধৰি লম। a1 ইকুয়াল টু 15 টকা হল। যেটা তুমি প্ৰথম 1 কিলোমিটাৰ গৈছিলে কিমান দিব লগা হৈছিল 15 টকা। এতিয়া আকৌ 2 কিলোমিটাৰ টেক্সি ভাড়া কিমান দিব লাগিব, a2 ইকুয়াল টু 15 প্লাস 8 টকা তুমি এটা দিব লাগিব। কারণ টোটাল কিমান হ'ব 22 নে কিমান 23 টকা এটা তুমি দিব লাগিব সেকেন্ড কিলোমিটাৰ। আকৌ যেতিয়া থার্ড কিলোমিটাৰ যাবা, তৃতীয় কিলোমিটাৰ তুমি যাবা তেতিয়া টেক্সি ভাড়া কিমান দিব লাগিব, তাৰ লগত আকৌ 23 লগত আকৌ 8 টকা এটা দিব লাগিব। তেতিয়া কিমান হ'ব টোটাল হ'ব 31 টকা হল। তাৰ মানে এনেকৈ তুমি যিমান কিলোমিটাৰ গৈ থাকিবা সিমানে ভাড়া তোমাৰ কি হৈ থাকিব 8 টকা যোগ হৈ থাকিব। এটা সব আমি যে ইয়াতে দেখো প্ৰত্যেক কিলোমিটাৰ কিমান যোগ হৈ আছে 8 টকাকে হয়নে। ডিফাৰেন্সটো কিমান, এই 15 পৰা 23 ডিফাৰেন্সটো কিমান 8 টকা, আকৌ 23 পৰা 31 ডিফাৰেন্সটো কিমান 8 টকা, পাৰ্থক্যটো কিমান 8 টকা। এই পাৰ্থক্য মানে হৈছে সাধাৰণ অন্তৰ। এতিয়া সাধাৰণ অন্তৰ কিমান আছে, ইয়াৰ পৰা ইয়ালৈকে সাধাৰণ অন্তৰ 8, আকৌ ইয়াৰ পৰা ইয়ালৈকে সাধাৰণ অন্তৰ 8। আমি ইয়াৰ পৰা ক'ব পাৰি যে আমি এটা লিখিব পাৰি, ইত্যাদি লিখিব পাৰি, ইত্যাদি বা আদি যি কোৱা আৰু আমি এইখিনিকে চেক কৰিলো, ডট 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 এইখিনি চেক কৰিলো। এতিয়া আমি ইয়াৰ পৰা ক'ব পাৰি যে a2 minus a1 equal to a3 minus a2 equal হয়, কাৰণ কিয় প্ৰত্যেকতে ডিফাৰেন্সটো কিমান হৈ আছে, a2 minus a1 মানে কি d আছিল হয়নে, আকৌ a2 মানে d আছিল, a3 minus a2। এটা চোৱা a2 মানে আমাৰ d2 এনেকে আছিল ন, d equal to a2 minus a1 আছিল। আমি এইটো এনেকে চেক কৰিলো যে a2 23 আৰু আকৌ a1 কিমান আছে 15, তেতিয়া হলে আমি যে বিয়োগ কৰি কিমান পাম, a2 ৰ পৰা 23 minus 15 আলটিমেটলি পাম কিমান 8। এইটো যদি তুমি চেক কৰা আলটিমেটলি কিমান পাবা, d equal to a3 minus
a2 তেতিয়া ইয়াত আছে 31 মাইনাছ 23 পাম কিমান 8 তাৰ মানে কি সাধাৰণ অন্তৰটো কিমান আছে 8 এতিয়া আমি ক'ব পাৰি যে প্ৰদত্ত পৰিস্থিতিটোৱে আমাক কি কৈছিল এপি গঠন কৰিব না হয়নে এপি থাকিব না নাই সেইটো মোক কৈছিল গঠন কৰিব না নাই পৰিস্থিতিটোৱে এপি গঠন কৰিব বা এপিত আছে বুলি লিখিব পাৰা এপিত থাকিব হল আমি এই বস্তুটো সমান পাব লাগে যে সমান পাই তেতিয়াহ'লে কি হ'ব এপিত গঠন কৰিব বা এপিত থাকিব হল এতিয়া আকৌ আমাক কুৱেশ্যন নম্বৰ 2 চোৱা কুৱেশ্যন নম্বৰ 2 টো চোৱা স্ক্ৰীনত দিয়া হৈছে এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 1/4 নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ আমি উলিয়াব লাগে এতিয়া চোৱা এখন চিলিণ্ডাৰ গেছ চিলিণ্ডাৰ এটা আমি স্বাভাৱিকতে যিবিলাক গেছ চিলিণ্ডাৰ আমি ব্যৱহাৰ কৰোঁ সেইবিলাকে ভাবি লোৱা তাৰে এটা চিলিণ্ডাৰ 4টা ভাগ কৰি লোৱা 4টা ভাগ কৰিলে তাৰে প্ৰথম যেটো চিলিণ্ডাৰ আছে সেই চিলিণ্ডাৰৰ পৰা প্ৰথম যেটো চিলিণ্ডাৰ ভাগ কৰিছিল সেই ভাগটোৰ পৰা কিমান গৈছে 4/1 খালি কৰিছে ধৰা এনেকৈ কথাটো ধৰা এটা চিলিণ্ডাৰ হৈ আছে তেতিয়া আমি 4টা ভাগ কৰো তেতিয়া এটো 4টা ভাগ হয়নে তেতিয়া এই 4টা ভাগৰ পৰা ধৰা এইটো ভাগ আমাক খালি কৰিছে তেতিয়া কিমান ভাগ থাকিল আকৌ 3টা ভাগ থাকিল হয়নে তাৰ পিছত আকৌ এই 2 নম্বৰ ভাগটোক আকৌ 4টা ভাগ কৰিব এই 2 নম্বৰ ভাগটোক 4টা ভাগ কৰি এভাগ খালি হৈ যাব এনেকৈ আমি প্ৰতিটো ক্ষেত্ৰতে খালি কৰি থাকিম এটা লিখিম কেনেকৈ চোৱা এতিয়া চিলিণ্ডাৰ কি থাকে ভলিউম থাকে আয়তন থাকে হয়নে এতিয়া আমি যেটো গ্যাস বিলাক ক'ত থাকে আয়তন থাকে গতিকে আমি ইয়াকে লিখিলো এনেকৈ যে ধৰা হল চিলিণ্ডাৰৰ আয়তন ভি ৰে লিখিম ভি কাৰণ কি ভি মানে কি ভলিউম আছিল নহয় বি ৰে আমি লিখিলো বি একক এতিয়া চোৱা আমাক কি প্ৰতিবাৰ নিষ্কাশনৰ পিছত এতিয়া আমি নিষ্কাশন কৰো বা খালি কৰো যে প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ আমি উলিয়াব লাগে তেতিয়া আমি প্ৰথমটো যেটো আয়তন আছিল সেই আয়তনক বি লিখিছিলো এতিয়া হেতু আছিল a1 এতিয়া আমি লিখিম a2 ইকুয়াল টু মোট আয়তন কিমান বি তাৰ পৰা আমি কিমান খালি কৰিব লাগে এই আয়তনৰ পৰা কিমান খালি কৰিম 4/1 আমি খালি কৰিম এতিয়া পাম কিমান আমি যে লহাগু কিমান আহিব 4 এতিয়া 4 এর তলত অনেকটা আছে বুলি ভাবি লোৱা এতিয়া 1 ৰ 4 লহাগু 4 এতিয়া এই 1 ৰ লগত যে 4 পূৰণ কৰো তেতিয়া 4 পোৱা যায় সেই 4 আমি কি ইয়াৰ লগত পূৰণ কৰিলে 4b - 1 আলটিমেটলি পাম কিমান 3b/4 হল এটা হল আমাৰ প্ৰথম যেটা আমি নিষ্কাশন কৰিলো এটা কো সেকেন্ড টাইম যেটা আমি নিষ্কাশন কৰিম এট 3 তেম কিমান পাম চোৱা আমাক এতিয়া মোট আয়তন কিমান আছে এইখিনি আছে এইখিনিৰ পৰা আমি 4/1 খালি কৰিম এতিয়া 3b/4 মাইনাস কিমান খালি কৰিম 1/4 অংশৰ 4/1 মোট আয়তনৰ পৰা আমি খালি কৰিম এটো হৈছে মোট আয়তন এই ডটে মানে পূৰণ বুজায় আৰু হল এটো বুজায় এনেকৈ এতিয়া আমি যে এটো হেৰি কৰো পূৰণ যদি কৰি দিও তেতিয়া 3b/4 থাকিব মাইনাস 4 4 গুণ 16 আৰু থাকিব 1 * 3b মানে কিমান হ'ব 3b হল তেতিয়া আকৌ 4 আৰু 16 ৰ লসাগু যে আমি লওঁ কিমান হ'ব 16 আমি এটা যে ওলাও 4 আৰু 16 ৰ লসাগু কিমান পাম আমি 4 এ হৰণ কৰিলে 4 1 4 4 যা 1 আকৌ 4 16 যা 4 ওকে তেতিয়া আমি কিমান পাম 4 * 1 * 4 আলটিমেটলি 16 এতিয়া এই 4 লগত আমি 4 পূৰণ কৰিলে 16 পাও হয়নে এতিয়া সেই 4 আকৌ ইয়াৰ লগত পূৰণ কৰিলে কিমান হ'ব 4 3 গুণ 12 12b মাইনাস এতেকে 4 আমি 16 ৰ লগত 16 যা 1 সেই 1 আকৌ ইয়াৰ লগত পূৰণ কৰিলে কিমান পাম 3b * 1 3b টোটাল আমাৰ থাকিব কিমান 12b ৰ পৰা 3b গলে আমাৰ টোটাল থাকিব 9b/16 হল এটা আমি ইয়াক এনেকৈ লিখিব পাৰি ইকুয়াল টু 3^2/4 লিখিব পাৰি হয়নে 3^2 মানে কি 9 আকৌ 4^2 মানে হল 16
দ্যাট মিন্স আমি এনেকৈ লিখিব পাৰোঁ কথাটো যেটো হোল স্কয়াৰ আছে গতিকে যে দুটা স্কয়াৰ আছে হোল স্কয়াৰ ইনটু বি লিখিব পাৰি হল এটা আমি যদি এটা চেক কৰো যেটো সাধাৰণতৰ আছে আমি যদি চেক কৰো a2 - a1 = a3 - a2 যেন চেক কৰো কি পাম নে না পাম কাৰণ প্ৰথম ভলিউমটো কিমান আছিল আয়তন কিমান আছিল ইমান তাৰ পিছত আয়তনটো ইমান তাৰ পিছত আকৌ আয়তনটো ইমান আহি গল স্কয়াৰত আহি গল এই স্কয়াৰত আহি গলে বস্তুটো আমি সঠিক ৰূপে নাপাও সাধাৰণতটো তাৰ মানে কি হ'ব যেটো সমান নহব সাধাৰণতৰ যে সমান নহয় যেতে কি হ'ব আমি এইখিনি চেক কৰি তুমি বেছিকৈ চেক কৰিব পাৰা চেক কৰি চাবা যে বেলেগ বেলেগ ওলাই সাধাৰণতটো আমি ইয়াৰ পৰা ক'ব পাৰি যে প্ৰদত্ত পৰিস্থিতিটোৱে এপিত নাথাকিব বা গঠন নকৰিব যি লিখা আৰু তোমাৰ ইচ্ছা এটা আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 2 এটা বলা কোৱেশ্চন নাম্বাৰ 3 সোয়া স্ক্ৰিনত দিয়া হৈছে এটা কুয়া খান্দুতে প্ৰথম মিটাৰৰ খৰচ প্ৰথম মিটাৰ মানে 1 মিটাৰ খৰচ 150 টকা আৰু তাৰ পিছৰ প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খান্দাৰ পিছত কুয়াৰ খান্দাৰ খৰচ কিমান হয় আমি উলিয়াব লাগে এটা এটা কুয়া যে থাকে আমাৰ কুয়া তুমি চাইছো হয়নে কেনেকৈ ৰিংবিলাক কেনেকৈ থাকে নে ভাবিলো আৰু এইটো একচুয়ালি কুয়া নহয় মানে কুয়া বুলি ভাবিলো গতিকে এটা কুয়া এটাৰ প্ৰথম কিলোমিটাৰ প্ৰথম মিটাৰ সেকেন্ড মিটাৰ থাৰ্ড মিটাৰ টু ফোর্থ মিটাৰ 4 মিটাৰ তো প্ৰথম মিটাৰ খৰচ কিমান 150 টকা খৰচ হৈছে তুমি যেতিয়া 1 মিটাৰ খান্দিবা তেতিয়া খৰচ হৈছে 150 টকা 1 মিটাৰ খান্দোতে আকৌ যেতিয়া তুমি 2 মিটাৰ খান্দিবা 1 মিটাৰ পাৰ হৈ যেতিয়া 2 মিটাৰ খান্দিবা তেতিয়া এই 150 টকা লগত আৰু তোমাৰ কিমান দিব লাগিব 50 টকা দিব লাগিব প্লাস 50 টকা এটা দিব লাগিব তাৰ পিছত যদি তুমি আকৌ খান্দি যোৱা তেতিয়া এটোতে কিমান পাবা 200 টকা খৰচ হ'ব 2 মিটাৰত তেতিয়া 3 মিটাৰত কিমান যাব 200 লগত আকৌ 50 টকা এটা দিব লাগিব এসে 50 টাকা প্রত্যেকটা আছে না ইয়াতে আছে তার পিছত তুমি যেতিয়া আকৌ 4 মিটাৰ খান্দিবা তেতিয়া কিমান পাইছা টোটাল ইয়াতে পাবা 250 টকা এই 250 টকা লগত যেতিয়া আকৌ 4 মিটাৰ তুমি খান্দিবা তেতিয়া 250 টকা লগত আকৌ 50 টকা এটা যোগ কৰিব লাগিব এই কিমান হ'ব 300 টকা গতিকে এনেকৈ তুমি যদি 50 টকা কৈ দি কৈ থাকা যিমান মিটাৰ খান্দিবা তোমাৰ হিমান মিটাৰ লৈকে 50 টকা কৈ তুমি দি থাকিব লাগিব এতিয়া আমি যদি এটা বস্তু নোটিস কৰো ইয়াতে যে এইটো আৰু এইটো দুখৰ মাজত ডিফাৰেন্সটা কিমান 50 টকা আকৌ 250 আৰু 200 মাজত ডিফাৰেন্স 50 টকা 250 আৰু 300 মাজত ডিফাৰেন্স কিমান 50 মানে কি 50 টকা প্ৰত্যেকতে আছে হয়নে যদি 50 টকা প্ৰত্যেকতে আছে দ্যাট মিন্স এটা কি বুঝা ডি ইকুয়াল টু কিমান হৈছে 50 সাধাৰণতৰ আৰু যদি সাধাৰণতৰ একে হয় তেতিয়া এপি গঠন কৰে না আমি যে ফাৰ্স্ট ভিডিওত কৰিছিলো যদি সোয়ানা ডেসক্ৰিপচনত লিংক দিয়া আছে তোমালোকে চাই লবা যদি সাধাৰণতৰ একে হয় তেতিয়া কি হ'ব এপি থাকিব এপি গঠন কৰিব যদি সাধাৰণতৰ বেলেগ বেলেগ হয় তেতিয়া এপি নাথাকে বা এপি গঠন নকৰে যেন লিখিব পাৰি যে প্ৰথম মিটাৰত কুয়া খন্দাৰ খৰচ আমি লিখিলো যে প্ৰশ্নমতে কি দিয়া আছে যে প্ৰথম 1 কিলোমিটাৰত কুয়া খন্দাৰ খৰচ কিমান 150 টকা দ্যাট মিন্স এটো কি বুজায় a1 বুজায় হয়নে a1 = 150 টকা তাৰ পিছত আকৌ যদি আমি খান্দিম তেতিয়া a2 বুজাব 2 মিটাৰ কুয়া খান্দাৰ খৰচ কিমান হ'ব a2 = 150 প্লাস 50 আমি 50 টাকা দিব লাগিব এক্সট্ৰাকে তেতিয়া কিমান হ'ব 200 টকা তাৰ পিছত আকৌ 3 কিলোমিটাৰ যেতিয়া খান্দিম তেতিয়া খৰচটো কিমান দিব লাগিব এটা হ'ব a3 = 200 প্লাস 50 = 250 টকা তাৰ পিছত আকৌ আমি যদি 4 মিটাৰ খান্দো 4 মিটাৰ খান্দিলে কুয়াৰ খৰচ কিমান দিব লাগিব f4 = কিমান হ'ব 250 আছে তাৰ লগত আকৌ 50 প্লাস 300 টকা গতিকে এনেদৰে যে আমি এড কৰি যাও 50 টাকা এড কৰি যিমান মিটাৰ খান্দিম হিমান বাৰ আমি কি কৰিব লাগিব 50 টাকা কৈ দি যাব লাগিব গতিকে এই প্ৰসেসটা আমি অব্যাহত ৰাখিলো ইত্যাদি লিখিলো গতিকে আমি ইয়াৰ পৰা চেক কৰো যে এটাকে a2 - a1 = a3 - a2 = a4 - a3 কি হৈ আছে ইকুয়াল হৈ আছে হয়নে
আমি যদি বিয়োগটো কৰো a2 মানে কিমান তুমি ইয়াত চেক কৰিব পাৰা a2 minus a1 d আছিল তো এতিয়া a2 কিমান আছে 150 তারপর 50 মাইনাস করে দিয়া সরি তাৰপিছত তাৰপৰা কিমান বিয়োগ কৰে a2 মানে 150 তাৰপৰা a1 মানে কিমান আছিল a2 মানে হল 200 তাৰপৰা 150 মাইনাস কৰিলাম কিমান পাম 50 আকৌ d a3 minus a2 equal to কি পাম 250 আছে তাৰপৰা 200 মাইনাস কৰিলাম কিমান পাম 50 পাম আকৌ f4 minus f3 equal to 300 minus f3 মানে হল কিমান 250 equal to কিমান 50 হয় তাৰ মানে কি সাধাৰণ উত্তৰটো কি হৈছে একেই হৈ আছে যাৰ বাবে আমি প্ৰদত্ত পৰিস্থিতি কি কৰিব এপিত থাকিব থাকিব বা গঠন কৰিব তুমি এটা লিখিব পাৰা ডট ইকুয়াল টু এটা মানে কি দিয়া আছে নহয় কিমান পাইছে আমি প্ৰত্যেকতে 50 টকা আছে নহয় এটা 50 বুলি লিখিব পাৰা 50 টকা কৈ তেতিয়া আগৰ প্ৰথম আৰু দ্বিতীয় নম্বৰ যেটো কোৱেশ্চন আছিল তেতিয়া সাধাৰণতে কিমান আছিল চাই লবাচোন চাই কিনে বহাই দিবাচোন এটা আছে কোৱেশ্চন নম্বৰ 3 এটা কোৱেশ্চন নম্বৰ 4 সো স্ক্ৰিনত দিয়া হৈ আছে কোৱেশ্চনটো 10000 টকা বছৰি 8% মিশ্ৰ সুতৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ আমি উলিয়াব লাগে এতিয়া চোৱা তুমি 10000 মান টকা ললা কিমান 10000 মান তুমি টকা লোন ঋণ লৈছা তুমি এতিয়া সেই বছৰতে তুমি টকা লৈছা 10000 এয়া সুতটো কিমান 100 টকাত কিমান 8 টকা দিব লাগে মানে 8% মানে কি বুজায় 100 টকাত আমি 8 টকা দিব লাগে তেতিয়া হলে আমি 1000 টকাত 10000 টকাত আমি কিমান দিব লাগিব এটা আমি উলিয়াব লাগে এতিয়া চোৱা যেহেতু আমাক কৈছে মিশ্র সুদ বুলি কৈছে হয়নে এতিয়া মিশ্র সুদৰ ফৰ্মুলা এটা আছিল নহয় কি আছিল a equal to p 1 plus r by 100 to the power n এতিয়া এই p টো মানে হৈছে কি মূলধন তে মূলধন কিমান দিয়া আছে 1000 10000 টকা এতিয়া কো r কি বুজায় r মানে হল সুদটো কিমান পার্সেন্ট হেতু সুতৰ হার কিমান দিয়া আছে 8% আৰু n মানে কি আছে সময় এতিয়া সময়টো কিমান দিছে যে বছৰত বুলি কৈছে তেতিয়া হলে কি হ'ব হেতু হ'ব ইয়াৰ কিমান বছৰ আমি দিব লাগিব হেতু হৈছে n মানে হল টাইম বুজায় টাইম ইয়াৰ ক্ষেত্ৰত ইয়াৰ বুজাব বছৰটো বুজাব এতিয়া আমি কেনেকৈ উলিয়াম চোৱা যে প্ৰথম বছৰত থাকিবলগীয়া ধনৰ পৰিমাণ কিমান হ'ব এতিয়া আমি তে ৰাফ কৰিছো মানে আছে p মানে আছে মূলধন ইকুয়াল টু এটা প্ৰথম বছৰত কিমান থাকিব ধনৰ পৰিমাণ আমি যে চাও তেতিয়া আমি ইয়া 1 এৰ বুজাম ইয়া 1 ইকুয়াল টু p মানে হল কিমান 10000 into 1 plus r মানে কিমান r মানে পাইছে আমি কিমান ফুটটো কিমান আছিল 8% আছিল e to the power n মানে হৈছে প্ৰথম বছৰ যেটো তেতিয়া n মানে হ'ব প্ৰথম বছৰ 1 তাৰ পিছত দ্বিতীয় বছৰত থাকিবলগীয়া ধনৰ পৰিমাণ কিমান হ'ব a2 equal to 10000 1 plus 8 by 100 to the power কিমান হ'ব দ্বিতীয় বছৰ বুলি কৈছে তেতিয়া কিমান হ'ব পাবা 2 আকৌ তৃতীয় বছৰত আমি কিমান পাম তৃতীয় বছৰত থাকিবলগীয়া ধনৰ পৰিমাণ a3 equal to 10000 1 plus 8 by 100 to the power cube তাৰ পিছত চতুৰ্থ বছৰত আমি যেনেকৈ চেক কৰি থাকো তেতিয়া আলটিমেটলি আমি কিমান হৈ থাকিব যিমান বছৰ ৰাখিম সিমান কি হ'ব বাঢ়ি বাঢ়ি গৈ থাকিব 1 plus 8 by 100 to the power 4 গতিকে চোৱা এটা কথা মন ৰাখিবা যদি পাৱাৰত আহে
এইবিলাক সংখ্যাবিলাক পাৱাৰত বা ৰুটত যে থাকে এতিয়া সেইবিলাকৰ ডি মানে সাধাৰণতে কি নহয় একে নোলায় কেতিয়াও বেলেগ বেলেগ সাধাৰণতে উলিয়াব তাৰমানে ইয়াৰ পৰা আমি চেক কৰো গতিকে এই প্ৰচেছটো কিমান লৈকে অব্যাহত ৰাখিব তোমাৰ থাকিলে হ'ল গতিকে ইত্যাদিলৈকে লিখিলো গতিকে ইয়াৰ পৰা আমি যদি চেক কৰো a2 minus a1 not equal to a3 minus a3 not equal to a4 minus a3 কেতিয়াও সমান নহয় কাৰণ ৰুট বা স্কয়াৰত থকা যিবিলাক বৰ্গত থকা যিবিলাক সংখ্যাক আমি সাধাৰণতে কেতিয়াও একে নাপাওঁ গতিকে আমি কি ক'ব পাৰি যেটো সাধাৰণতে একে নাহিছে গতিকে আমি ক'ব পাৰি প্ৰদত্ত পৰিস্থিতিটো এপিট নাথাকিব বা গঠন নকৰে হল তো এইখিনি আছে আমাৰ কোৱেশ্চন নাম্বাৰ 1 ৰ 4টা কোৱেশ্চন আছিল তো আজি ভিডিওখন ইয়াতে শেষ কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে keep watching my channel thank you for watching this video have a nice day like আৰু share comment কৰিবা